ভিতৰত ৰজা দৰে থাকিবলৈ বিচাৰে আৰু আজিৰ দিনটোত আমি তেওঁলোকক মনত পেলাবলৈ বিচাৰোঁ যে ৰজা যুগ শেষ হ'ল, এতিয়া অসমৰ ৰাইজৰ যুগ আৰম্ভ হ'ব আৰু ৰাইজৰ লগত কংগ্ৰেছ দল আছে। ধন্যবাদ 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 বাকীখিনি কথা পিছত পাতিম, বাকীখিনি কথা পিছত পাতিম। ধন্যবাদ। ভিতৰত ৰজা দৰে থাকিবলৈ বিচাৰে আৰু আজিৰ দিনটোত আমি তেওঁলোকক মনত পেলাবলৈ বিচাৰোঁ যে ৰজা যুগ শেষ হ'ল, এতিয়া অসমৰ ৰাইজৰ যুগ আৰম্ভ হ'ব আৰু ৰাইজৰ লগত কংগ্ৰেছ দল আছে। ধন্যবাদ 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 বাকীখিনি কথা পিছত পাতিম, বাকীখিনি কথা পিছত পাতিম। ধন্যবাদ। ভিতৰত ৰজা দৰে থাকিবলৈ বিচাৰে আৰু আজিৰ দিনটোত আমি তেওঁলোকক মনত পেলাবলৈ বিচাৰোঁ যে ৰজা যুগ শেষ হ'ল, এতিয়া অসমৰ ৰাইজৰ যুগ আৰম্ভ হ'ব আৰু ৰাইজৰ লগত কংগ্ৰেছ দল আছে। ধন্যবাদ 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 বাকীখিনি কথা পিছত পাতিম, বাকীখিনি কথা পিছত পাতিম। ধন্যবাদ।